वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৩২ জেঠ শনিবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ১৫ জুন ২০২৪ চন, ভাৰতীয় ২৫ জেঠ মোং ৮ জেলহজ। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৪:৩২:৩৭, সূৰ্যাস্ত সন্ধ্যা ৬:১০:৩৬। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা নৱমী তিথি, ৰাতি ২:৩৩ আৰু নক্ষত্ৰ উত্তৰ ফাল্গুনী, দিনৰ ৮:১৩:৫৬ পৰ্যন্ত। আৰু আজিৰ যুগ হ'ল বেটিপাত যুগ, ৰাতি ৮:০৯:৫৬ কৰণ হ'ল বালৱ কৰণ। বেটিপাত অৰ্থাৎ হানি। আজি জন্মকালীন জাতকৰ ক্ষেত্ৰত জীৱনত বহুতো হানি হয়, কিন্তু কুণ্ডলীৰ যদি গ্ৰহসমূহ উচ্চ বা শুভ স্থানত থাকে তেনেহ'লে হানি কমেই হয়। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, শুক্ৰ আৰু বুধ বহি আছে আজি মিথুন ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত, মংগল মেষ ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, নৰগণ, গৰুৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী ৰবিৰ দশা। দিনৰ ৮:১৩:৫৪ যোৱাত দেৱগণ, মহিষৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। আজি আদ্য ঋতু হ'লে ৭ দিনীয়া কান্তা যোগ, মতান্তৰে ১৫ দিনীয়া বেচা যোগ আৰু দিনৰ ৮:১৩:৫৪ যোৱাত ১৫ দিনীয়া বেচা যোগ আৰু মতান্তৰে ৩ মাহীয়া পতিহীনা যোগ হ'ব। মৰণত দুখ ৩ পাত, দিনৰ ৮:১৩:৫৪ যোৱাত ১ পাত। যাত্ৰা আজি নাই, নক্ষত্ৰাদি দোষ আছে। গতিকে যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰে মন্ত্ৰত এবাৰ জপ কৰক, সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নিষিদ্ধ, শুভকৰ্মা নাই। খাদ্যত আজি লাও আৰু ৰাতি ২:৩৩ যোৱাত কলমৌ শাক, কেৰেলা খোৱা নিষেধ। যোগিনী আজি পূবত আৰু ৰাতি ২:৩৩ যোৱাত উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা ৬:২১:৪০ আছে আৰু আবেলি ৪:২৭:২৮ পৰা আৰম্ভ কৰি ৬:০৮:২৬ পৰ্যন্ত। আৰু আজিৰ কালৰাত্ৰিৰ সময় হ'ল সন্ধিয়া ৭:২৭:২৮ আৰু ৩:২১:৪০ পৰা শেষ নিশা ৪:৪০:৩২ কালৰাত্ৰি। গতিকে এই সময়খিনিত সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য, যাত্ৰা আদি নিষিদ্ধ। গতিকে ইয়াৰ ফল অশুভ হয়, গতিকে এই ক্ষেত্ৰত বৰ্জন কৰক। আৰু আজি মহেন্দ্ৰ যোগ হ'ল দিনৰ ৫:৩৬ আৰু ৰাতিপুৱা ৯:১০ পৰা ১১:৪১ আছে। আৰু অমৃত যোগ দিনৰ ৩:২৪ পৰা ৬:০৮ ৰাতি ৬:৪০ পৰা ৭:৩২ ১১:০৩ পৰা ১:১০ আৰু শেষ নিশা ২:৩৪ পৰা ৪:৪০ পৰ্যন্ত এই অমৃত যোগ। এই সময়খিনি অতি উত্তম সময়, সকলো কাৰ্যৰ কাৰণে, শুভ কাৰ্য, যাত্ৰা আদিৰ কাৰণে অতি উত্তম। আৰু আজি নৱমীৰ একদিষ্ট সন্দীপন, সৰস্বতী সংক্ৰান্তি, পূৰ্ব দিনৰ ৰাতি শেষাৰ্ধ সময়ত অদৃকমতে আজি দিনৰ ৭:৪১:২৫ সূৰ্য সংক্ৰমণৰ কাৰণে আজি দিবা পূৰ্ণাৰ্ধ পুণ্য আৰু ধ্ৰুৱগণত সংক্ৰমণৰ কাৰণে মন্দা সংক্ৰান্তি। দিনৰ ১০:৩৩:১৩ সময়ৰ ভিতৰত সংক্ৰান্তিকৃত স্নান দান আৰু সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত শালখতি। আমতিৰ আজি হাত আৰম্ভ হ'ব আৰু প্ৰতি দৰং অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰত জাগাৰ পূজা ৪২ৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱসো আজি আছে। আৰু এতিয়া চাওঁ আহক
চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ মানসিক কষ্ট, মনক সান্তনা দিয়ক। বৃষ সুখ সংবাদ, মিথুন শাৰীৰিক কষ্ট, সাৱধানে থাকক। কৰ্কট বন্ধুৰ সমাগম, সিংহ মানসিক কষ্ট, নিজৰ মনটোক সন্তুলন কৰি ৰাখক। কন্যা ব্যয় বাহুলতা হ'ব পাৰে, সাৱধান হওক। তুলা ভয়ৰ সঞ্চাৰ, যথেষ্ট সাৱধানতা অৱলম্বন কৰক। বৃশ্চিক উদৰ পীড়া, খোৱা বোৱাত আজি যত্ন ল'ব। ধনু সহায় লাভ, মকৰ নানা দিশত ক্ষতি চাই চিতি চলক। কুম্ভ বন্ধুৰ মিলন, মীন সাংসাৰিক বিবাদ, গতিকে নিজক সংযম কৰক আজিৰ দিনটো। বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।